আজি আমি 12.2 6 নম্বৰটো ষ্টাৰ্ট কৰিম ইয়াত কি কৈছে আমাক যে 15 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে কেন্দ্ৰই কিমান ডিগ্ৰী কোণ কৰে 60 ডিগ্ৰী কোণ কৰে 0 A B আৰু এটো 15 সেন্টিমিটাৰ ব্যাসাৰ্ধ দিয়া আছে theta is equal to 60 degree r is equal to 15 সেন্টিমিটার এটাকে OAPB এর কালি OAPB এর কালি এটা আমি OAPB এর কালিটো কি উলাম যেহেতু আমি বৃত্তখণ্ড উলাব লাগে গৌণ বৃত্তখণ্ড এই গৌণ বৃত্তখণ্ডখিনি উলাব গলে আমি এই গোটেই বৃত্তকলাটোৰ পৰা এই ত্ৰিভুজটো মাইনাস কৰিম যে প্ৰথমে আমি বৃত্তকলাটো উলাই লওঁ আমি বৃত্তকলাৰ কালি theta by 360 degree by r square theta হল তোমাৰ 60 degree কি হল তোমাৰ 360 degree এটা পাইৰ মান আমাক দিয়া আছে 3.14 r ৰ মান হল 15 into 15 6 দি 6 6 গুণ 37 3 5 গুণ 15 3 2 গুণ 6 2 দি 2 15 গুণ 30 2 7 গুণ 14 কিমান হল 1.57 into 5 পূৰণ 15 গতিকে 1.57 15 5 গুণ 75 5 হাতে গেল 3 কইছে 28 ৰ 8 হাতে গেল 2 49 ৰ 9 29 হাতে গেল 3 5 9 এটা 70 7 হাতে গেল 17 এটা দুটাৰ আগত দশমিক 117.75 সেন্টিমিটার স্কয়ার এখানে করলো তার পিছত আমি কাট কৰিম ত্ৰিভুজটোৰ কালি উলাব লাগিব ত্ৰিভুজটোত কিমান ডিগ্ৰী আছে এটো 60 ডিগ্ৰী গতিকে আমি এটো সমবাহু ত্ৰিভুজ হল এতেকে সমবাহু ত্ৰিভুজ AOB এর কালি AOB এর সমবাহু ত্রিভুজৰ কালি উলাব কত হল আমাৰ কি √3/4 a স্কয়ার এখানে হইছে নহয় বুঝি গৈছা না এখানে ক্লিয়ার হইছে না এটা সোয়া √3/4 √3 এর মান আমাক দিয়া আছে 1.73 4 এর মান কি মান আছে আমার 15 স্কয়ার যে 4 1.73 15 গুণ 225 173 225 কিমান হ'ব আমাৰ 5 3 15 5 হাতে গেল 1 পরে 37 6 হাতে গেল 3 8 3 2 গুণ 6 14 4 হাতে গেল 1 2 গুণ 2 3 3 2 গুণ 6 7 2 গুণ 14 4 হাতে গেল 1 2 গুণ 2 3 5 6 से 12 2 হাতে গেল 1 18 19 0 হাতে গেল 8 3 দুটার এখন দশমিক 389.25 4 9 গুণ 37 4 7 গুণ 28 4 3 গুণ 12 4 গুণ 4 1 রোল 4 2 গুণ 8 4 5 গুণ 97.31 সেন্টিমিটার স্কয়ার আমি বৃত্তকলাৰ কালি পালো 117.75 সেন্টিমিটার স্কয়ার এটো ত্রিভুজৰ কালি পালো কি 97.31 সেন্টিমিটার স্কয়ার
এতিয়া আমি বৃত্তখণ্ডৰ কালি ওলাব লাগে এতেকে APB বৃত্তখণ্ডৰ কালি APB বৃত্তখণ্ডৰ কালি OAPB বৃত্তকলাৰ কালি মাইনাস ত্রিভুজ AOB কালি OAPB বৃত্তকলাৰ কালি আমি কিমান পালো 117.75 মাইনাস ত্রিভুজৰ কালি পালো কিমান 97.31 সেন্টিমিটার স্কয়ার 97.31 পাছৰে গেলি 4 20.44 সেন্টিমিটার স্কয়ার এটো আমি গৌণ ওলালো নেক্সট আমাক কি ওলাব দিছে মুখ্য বৃত্তখণ্ড তে নেক্সট মুখ্য বৃত্তখণ্ড আমাৰ কোনখিনিত এই জিয়াডালৰ পৰা সৰু ভাগটো হল গৌণ বৃত্তখণ্ড ডাঙৰ ভাগটো হল মুখ্য বৃত্তখণ্ড এটা মুখ্য বৃত্তখণ্ড ওলাব যাওতে আমি গোটেই বৃত্তটোৰ পৰা আমি এই গৌণ বৃত্তটো মাইনাস কৰিম এতেকে AQB মুখ্য বৃত্তখণ্ডৰ কালি পাই r স্কয়ার গোটেই বৃত্তটোৰ কালি কিমান পাই r স্কয়ার মাইনাস APB বৃত্তখণ্ডৰ কালি এটো এতিয়া আমি নেক্সট হোৱা এখিনি মাইনাস কৰি দিম পাই r স্কয়ার পাইৰ মানটো আমাক কিমান দি আছে 3.14 r ৰ মান থাকিল 15 স্কয়ার মাইনাস APB বৃত্তখণ্ডৰ কালি 20.44 সেন্টিমিটার স্কয়ার এটা আমি তো পূরণ করলে কি পাম 225 into 3.14 তাত 5 আৰু 20 ৰ শূন্য আতে গেল 2 7 8 10 ৰ শূন্য 9 5 গুণ 5 2 গুণ 2 2 গুণ 2 5 গুণ 6 শূন্য 5 9 16 10 706.50 20.44 এতিয়া 706 পটাক মাইনাস করলে কি পাম আমি 20.6 686.06 সেন্টিমিটার স্কয়ার এইটো একেবারে সহজ মানে দিয়ে গল আছে আমার 3 নম্বৰ ইকুয়েশন এখানে ইম্পর্টেন্ট আমি নেক্সট 7 নম্বরটো চাও আমারে 7 নম্বরটো চাও সাসু এখন হেৰি হৈছে 7 নম্বৰটো চোৱা কি আছে আমাৰ 12 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জেই কেন্দ্ৰত 120 ডিগ্ৰী কোণ কৰে 12 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জেই কেন্দ্ৰত এটা 120 ডিগ্ৰী কোণ কৰে 120 ডিগ্ৰী
যে বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডটোৰ কালি উলিওৱা আমি আগৰ অংকটোৰ দৰে আগৰ অংকটো খালি আমি মুখ্য উলিয়াইছো এতে অকল কি উলিয়াব দিছে গৌণ যেটো আমাৰ অনুৰূপ বৃত্তখণ্ড আছে এটো ইয়াক উলিয়াব লাগে এতে আমাৰ দিয়া কি আছে theta is equal to 120 ডিগ্ৰী r ৰ মান হল 12 সেন্টিমিটার 12 সেন্টিমিটার ব্যাসাৰ্ধ হয় না এতিয়া আমি OAPB বৃত্তকলাৰ খালি উলাম OAPB বৃত্তকলাৰ কালি theta by 360 degree pi r square 120 ডিগ্ৰী 360 পাইৰ মানে ইয়াত আমাক দিছে নেকি কিবা দিয়া আছে আমাক 3 পইণ্ট কুৱেশ্যনটো দিয়া আছে 3.14 যদি আমাক একো দিয়াই নাথাকিল হেতেন এটা আমি কি লিখিম 22/7 ঠিক আছে ইয়াৰ আমাৰ r ৰ মান থাকিল 12 into 12 12 গুণ 37 3 4 গুণ 12 3.14 12 4 গুণ 48 8 4 গুণ 32 14 হাতে গেল 3 11 হাতে কাটে গেল 24 একে 25 4 4 গুণ 16 হাতে গেল 1 5 12 2 7 150.72 150.72 সেন্টিমিটার স্কয়ার তাৰে পিছত আহিল আমাৰ আকৌ ত্ৰিভুজৰ কালি উলাব লাগিল এবাৰ ত্ৰিভুজত কিমান ডিগ্ৰী আছে 120 ডিগ্ৰী যে 60 আৰু 120 60 আৰু 90 ৰ বাহিৰে যদি বেলেগ থাকে কিন্তু সমদ্বিবাহু ত্ৰিভুজ 60 আৰু 90 ৰ বাহিৰে যদি বেলেগ থাকে এটো কি হ'ব সমদ্বিবাহু দেখে AOB সমদ্বিবাহু ত্ৰিভুজৰ কালি আমাৰ সমদ্বিবাহু ত্ৰিভুজৰ কালি সূত্ৰটো আছিল কি b/4 ৰুট 4a স্কয়াৰ মাইনাস b স্কয়াৰ ইয়াতো b ৰ মানটো আমি 12 এ থাকিল মানে a আৰু b ৰ মানটো এই ব্যাসাৰ্ধ গিটা a আৰু b ৰ মান গিটা এই ব্যাসাৰ্ধতে দি আছে খে 4 এর মান হল 12 স্কয়ার মাইনাস b র মানও 12 স্কয়ার এইখিনি সৰল করলে কি পাম আমি ইয়াত কাটা কাটি গেলি তা করি 3 গুণ 12 3 ইয়াৰ পৰা আমাৰ 12 স্কয়ার তো কমন আহিব 4 minus 1 3 এটা 12 স্কয়ার মানে আমার ইয়াত বর্গমূল কেমন হ'ব 12 হনে নহয় ইনটু 3 গুণ 37 যে √3 ৰ আমাৰ মান কিমান দি আছে 1.73 1.73 into 36 6 3 গুণ 18 আর হাতে গেলে 42 43 3 4 10 3 3 গুণ 9 9 7 3 21 হাতে গেল 2 5 9 3 12 2 গেলে 1 2 6 দুইটার আগুন 62.28 সেন্টিমিটার স্কয়ার এটা আমি বৃত্তকলাটোৰ কালিও পালো ত্ৰিভুজৰ কালিও পালো হয়নে নহয় এতেকে APB গৌণ বৃত্তখণ্ডৰ কালি গৌণ বৃত্তখণ্ডৰ কালি 150.72
এটা কি হব আমার OAPB বৃত্তকলার কালি OAPB বৃত্তকলার কালি মাইনাস ত্রিভুজ AOBর কালি OAPB বৃত্তকলার কালি আমি কি আনবালো 150.72 150.72 মাইনাস আকৌ ত্রিভুজৰ কালি পালো 62.28 150.72 62.28 12 8 গেলি 4 6 2 গেলি 4 10 2 গেলি 8 14 6 গেলি 8 88.44 সেন্টিমিটার স্কয়ার আজি সোয়া 12.2 8 নম্বরটো 12.2 8 নম্বৰ কি আছে 8 নম্বৰত যে 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰকাৰ ঘাঁহনি পথাৰৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা আছে মানে এনেকুৱা এটা বৰ্গকাৰ পথাৰ য'ত চাৰিটা বাহু সমান তাত এটা কোণাত যিকোনো এটা কোণাত যদি আমি 5 মিটাৰ দীঘল ৰছীৰে ইয়াত এটা গৰু বা ছাগলী কি এটা দি থৈ দিওঁ কি ঘাঁহখিনি খাব না ইয়াতে ঘাঁহ আছে চব ঘাঁহখিনি খালি সি এনেকে খাব নেকি এনেকে নাখায় সি যেতিয়া ঘাঁহ খাব ৰছীডালেদি সি প্ৰায় এনেকুৱা চিষ্টেমত খাব হয় নহয় এই চিষ্টেমত খাব কিন্তু সি এটা বৃত্তকলা হ'ল নে নাই এটা বৃত্তকলা হ'ল এতিয়া আমাক কৈছে কি ঘোঁৰাটো সেই যে চৰিবত সেই অংশটোৰ কালি তাৰমানে কি ঘোঁৰাটোৱে কিমান ঘাঁহ খালে সেই অংশটোৰ কালি আমাক উলিয়াব দিছে তাৰ কাৰণে আমি কি কৰিম এতিয়া R = 5 মিটাৰ চোক এটা চোকত কিমান ডিগ্ৰী থাকে এটা চোকত আমাৰ 90 ডিগ্ৰী থাকে এটা চোকত আমাৰ 90 ডিগ্ৰী থাকে এতেকে ঘোঁৰাটোৱে চৰিব পৰা অংশটোৰ কালি একে ঘোঁৰাটোৱে চৰিব পৰা অংশটোৰ θ/360 ডিগ্ৰী পাই r স্কয়ার থিটাৰ মান হল আমাৰ 90 ডিগ্ৰী আৰু 360 ডিগ্ৰী পাই r মান কিবা দিয়া আছে নেকি আমাৰ চোৱা দিয়া আছে আমাৰ 3.14 3.14 কিন্তু r ৰ মান হল 5 স্কয়ার 90 4 গুণ কিমান 36 4 3.14 into 5 5 গুণ 25 3.14 আৰু 25 পূৰণ কৰিলে কি পাম আমি 5 আৰু 20 ৰ 0 8 গেল 2 15 7 2 গুণ 8 2 গুণ 2 3 গুণ 6 0 8 7 15 5 8 গেল 1 5 2 7 8 6 1 7 দুটাৰ আগত দশমিক 78.50 ইয়াত আকৌ যদি আমি হৰণ কৰিব লাগে কি হ'ব এতিয়া হৰণ কৰিলে 4 গুণ 4 38 4 9 গুণ 37 2 roll 25 4 6 গুণ 24 4 2 গুণ 8 4 5 গুণ 20 ইমান মিটাৰ স্কয়াৰ সি কিমান বৰ্গ মানে কালি সি ঘাঁহ খাব ইমান বৰ্গ মিটাৰ সি ঘাঁহ খাব এটো আমাৰ 1 নম্বৰটো গেল আকৌ 2 নম্বৰৰ কাৰণে কৈছি যদি আমি এই ৰছীডাল এডাল ৰছী এই ৰছী 5 জায়গা যদি আমি 10 কৰি দিও 5 জায়গা যদি আমি ৰছীডাল 10 মিটাৰ কৰি দিও সি কিমান বেছি ঘাঁহ খাব আগতকৈ কিমান বেছি ঘাঁহ খাব হেতু ল'ব লাগে
2 নম্বৰটো কি হ'ব আমাৰ 8 ৰ 2 টো আচ্ছা এটো আমি আনসারটো পালো কি 19 পইণ্ট কিমান পাইছিলো ন 625 তাত 2 নম্বৰৰ কাৰণে কি আছে যে যদি ৰছিডাল 5 মিটাৰৰ হলে যে 10 মিটাৰ হয় r = 10 মিটাৰ তাৰপিছত হল থিতাটো আৰু সেই 90 ডিগ্ৰী থাকিল দেখে ঘোৰাটোৱে চৰিব পৰা অংশৰ কালি ঘোৰাটোৱে চৰিব পৰা অংশৰ কালি থিতা বাই 360 ডিগ্ৰী পাই r স্কয়ার এটা থিতা বাই 360 ডিগ্ৰী পাই r স্কয়ার বুলি কয় ইয়াত থিতাৰ মান কিমান আছে 90 ডিগ্ৰী আৰু 360 ডিগ্ৰী পাইৰ মান হল 3.14 দিয়াই আছে আমাক r ৰ মান হল 10 স্কয়ার 90 4 গুণ 37 360 2 2 গুণ 4 2 15 গুণ 30 2 7 গুণ 14 1.57 into 100 157 by 2 কিমান হ'ব এইটো এটা 2 7 গুণ 14 117 2 8 গুণ 16 2 5 গুণ 10 যদি আমি ৰছিডাল 10 মিটাৰ কৰো 5 আগতে 5 মিটাৰ আছিল 5 মিটাৰ থাকতে এখিনি খালা যদি আমি 5 মিটাৰৰ জায়গাত 10 মিটাৰ কৰো কি কিমান ঘাঁহ খাব ইমানখিনি ঘাঁহ খাব এটিকে আমাক প্ৰশ্নটো উলিয়াব দিছে কি চৰণীয়া অঞ্চলটোৰ বৃদ্ধি মানে কি কিমান বেছিকে খালা আগতকৈ কিমান বেছিকে খালা সেইটো উলিয়াব দিছে এটিকে চৰণীয়া অঞ্চলৰ এটিকে চৰণীয়া অঞ্চলটোৰ বৃদ্ধি 78.5 মিটাৰ স্কয়াৰ minus 19.63 মিটাৰ স্কয়াৰ তো 50 কৰি দাও 78.50 19.63 10 পৰা 3 গেলে 7 14 পৰা 6 গেলে 8 17 9 আছে 17 6 পৰা গেলে 58.87 মিটাৰ স্কয়াৰ ইমান বর্গ মিটার তাহলে হি বেছিকে হালা আগতকে বেছিকে আছে বুঝি পাইছা নাই নেক্সট আমাৰ চোৱা এৰে এটো চাবতে এটো তাৰ মানে ইয়াৰ পৰা আছে ইয়াতে 3 নম্বৰত 5 আছে কাৰণে এতে 2 নম্বৰত 3 দিছো নেক্সট 8 নম্বৰটো কি আছে আমাৰ 8 9 নম্বৰ যে 35 mm 35 মিলিমিটাৰ ব্যাসযুক্ত এটা বৃত্তৰ আকাৰৰ এটা ব্ৰুজ পিন ৰূপত তাৰেৰে তৈয়াৰ কৰা হৈছে মানে এটা বৃত্তকাৰ হেৰি ৰূপত তাৰেদি তাক তৈয়াৰ কৰিছে আৰু মানে এডাল ৰূপৰ দাল আকৌ তাৰডাল পাঁচডাল ব্যাস হোৱাকৈ ব্যৱহাৰ কৰা হৈছে তাতে বস্তুটো এনেকুৱা যে আমি দোকানৰ পৰা এডাল তার কিনি আনছো তার বলে ধৰিলো ৰূপৰ বাদ দিলো আমি হেৰি তাৰে কিনি আনছো তাক কিনি আনাৰ পিছত আমি তাক এটা কিমান ব্যাসাৰ্ধৰ 35 mm যুক্ত আমি এটা ব্যাসযুক্ত এটা বৃত্ত আঁকছো বনাইছো আকৌ তারডাল রোল তাৰে পিছত আকৌ আমি এনেকে পাঁচডাল আছে না পাঁচডাল ব্যাস হোৱাকৈ ডাল দুডাল তিনিডাল
4ডাল 5ডাল 5ডাল বেয়া হোৱাকৈ আমি বনালো তাৰ পিছত কি ফিনিশ হ'ল আৰু তাঁতডাল ফিনিশ হৈছে এতিয়া আমি কিমান তাঁৰ আনিছিলো আমাক যেটো 1 নম্বৰ প্ৰশ্ন সুধিছে যে প্ৰয়োজন হোৱা ৰূপৰ তাঁৰৰ মুঠ দৈৰ্ঘ্য কিমান তা আমি দোকানৰ পৰা কিমানখিনি কিনি আনিছিলো বেয়া হ'ল 35 mm ব্যাসাৰ্ধ 35/2 mm এটা আমি এটো হৰনটো কত থৈ দাও দৰকাৰ হলে এটো পাতিম বা এটো পাতিম যেটো ইচ্ছা ইমান এটা থিটাৰ মানটো কি হ'ব থিটাৰ মানটো চা আমাক ডাইৰেক্ট থিটাৰ মানটো কোৱা নাই এবাৰ যেতে পাঁচডাল ব্যাস আঁকিলো আমি আঁকালৰ ইয়াত কেইটা ভাগ হ'ল পাঁচটা 10টা ভাগ হৈছে নে নহয় 10টা ভাগ হলি তাৰ মানে 10টা কোণ আছে এটা বৃত্তত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী ঘুরে 360 ডিগ্রি আমি 10টা ভাগে দিয়ে যদি হরণ গোটাইটা ভাগ সমান কিন্তু হলে আমি 10 এর হরণ করে দিলে কি পাম এটাত কিমান কোণ আছে এটো ওলাই যায় গটে 360 ডিগ্রি 10 এর হরণ যেটো কাটা গেল 36 ডিগ্রি এটো পালো এতিয়া ফার্স্ট আমি উলাব লাগে কি প্রয়োজন হওয়া রূপৰ তাঁৰৰ মুঠ দৈৰ্ঘ্য এতেকে প্রয়োজন হওয়া রূপৰ তাঁৰৰ মুঠ দৈৰ্ঘ্য প্রয়োজন হওয়া রূপৰ তাঁৰৰ মুঠ দৈৰ্ঘ্য উলাব লাগলে আমি ফার্স্ট কি উলাব লাগিব আমাৰটো এই বৃত্তটো থাকিল নে নাই বৃত্তৰ কালি কিন্তু মুঠ দৈৰ্ঘ্য আমি কি কৰিম এতে বৃত্তটোৰ পৰিধি উলা সূত্ৰটো কি 2 পাই r প্লাস 5ডাল ব্যাসৰ দৈৰ্ঘ্য প্লাস 5ডাল ব্যাসৰ দৈৰ্ঘ্য এটা 2 পাইৰ মান হল 22/7 r ৰ মান আমি 35/2 5ডাল ব্যাসৰ দৈৰ্ঘ্য কি আছিল 35 7 5 গুণ 35 2 2 কাটা গেল 22 5 গুণ কিমান আমাৰ 5 2 গুণ 10 গুণ হাতে গেলে 5 2 গুণ 10 একে 11 25 5 হাতে গেল 2 15 15 2 17 5 একে 8 2 285 মিলিমিটার এতে টু স্কয়ার না হয় কারণ আমার দৈর্ঘ্য উলাব দিছি দৈর্ঘ্য হলে কি হবো মিলিমিটার অকল মিলিমিটার 222/7 35/2 5 ঠিক আছে নেক্সট আমার এর 9 2 2 এটি 1 নম্বৰ আছিল এবার 2 নম্বরটো চোৱা 2 নম্বরটোত কৈছে কি ব্ৰুছ পেনটোৰ প্ৰতিটো বৃত্তকলাৰ কালি এৰে প্ৰতিটো বৃত্তকলাৰ কালি কিমান হ'ব উলাব দিছে 2 নম্বৰত হল ব্ৰুছ পেনটোৰ প্ৰতিটো বৃত্তকলাৰ কালি theta by 360 ডিগ্রি পাই r স্কয়ার এটা থিটা বাই 360 ডিগ্রি মানে আমার থিটার মান কিমান আছিল 36 ডিগ্রি আছিল না নহয় 360 পাইৰ মান হল আমাৰ 22/7 r ৰ মান হল 35/2 35/2 এটো ডাইরেক্ট এটো 10 বারে গেল এটো 7 5 গুণ 35
5 দি আকৌ 1 যাব 2 বাৰ 2 দি আকৌ 22ক 11 বাৰ 11 পূৰণ 35 2 পূৰণ 2 4 35 আৰু 11 পূৰণ কৰিলে কি পাম 385 4 9 গুণ 37 1 আৰু 15 4 3 গুণ 12 4 9 গুণ 37 25 4 6 গুণ 24 1 রোল 10 7 দুগুণা 4 5 গুণ 20 ইমান আমাৰ এককটো কি আছিল মিলিমিটাৰ স্কয়ার বুজি পাইছা নাই এই যে বৃত্তকলাৰ কালি বুলিতে এটা ভাগৰে এনেকুৱা এটা ভাগৰে 10টা ভাগ আছে মানে প্ৰতিটো ভাগৰ কালি ইমানকে নেক্সট আমাৰ 11 10 নম্বৰটো কি আছে এটা ছাতিৰ সমান ব্যৱধানত এইটো মুছি লও ফাৰ্ষ্ট এটা ছাতিৰ সমান ব্যৱধানত 8ডাল ৰিব আছে এই ছটা বিলাকত যে হেৰিডাল থাকে স্পক কি বুলি কয় গিডাল সেইগিডাল থাকে 8ডাল ৰিব আছে ছাতিটোত 45 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা সমান বৃত্ত বুলি ধৰি ইয়াত আৰটো 45 সেন্টিমিটাৰ আৰটো কিমান সেন্টিমিটাৰ 45 সেন্টিমিটাৰ ইয়াত থিটাৰ মান কিমান হ'ব যেতিয়া আমাৰ 8ডাল ৰিবে ভাগ কৰে এটা ব্যাসাৰ্ধৰ কথা কৈছি আগতোত আছিল কি আমাৰ বৃত্ত আছিল মানে ব্যাস আছিল না এনেকে দিয়াৰ লগে লগে ভাগ বিতৰিত হৈ যায় এখানে 5ডাল ব্যাসে 10টা ভাগ করছে ইয়াত আকৌ 8ডাল ৰিব আছে মানে ব্যাসাৰ্ধ টাইপ আছে যদি ব্যাসাৰ্ধ টাইপ 8ডাল ৰিব থাকে এটো চিত্ৰত আঁকব নালগে এনে আঁকি দিছো এনেকে আছে আৰু 2ডাল 3ডাল 4ডাল 5ডাল এনেকে 8ডাল আছে থাকলি এতে আমাৰ ভাগ 8টা তাৰ মানে এতে আকৌ 8 গুণ 16 বুলি কলেও ভুল হৈ যাব আমাৰ এতে ভাগ কেইটা 8ডাল ৰিবে 8টা ভাগ করছে কারণ কি ব্যাসার্ধ হৈ আছে ব্যাস বুলি কলে আকৌ ডাবল হৈ যাব 360 ডিগ্ৰী আমি 8 দি হৰণ কৰি দিম 8 4 গুণ 32 8 5 গুণ 40 45 ডিগ্ৰী এতেকে ছাতিটো দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি এতেকে ছাতিটোৰ দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি থিটা বাই 360 ডিগ্ৰী পাই আর স্কয়ার থিটার মান হল তোমার 45 ডিগ্রি 360 ডিগ্রি পাইৰ মান কিবা দিয়া আছে না একো দিয়া নাই গতিকে 22/7 আৰৰ মান হল 45 into 45 5 9 গুণ 45 5 7 গুণ 35 5 2 গুণ 10 9 8 গুণ 72 তাৰপিছত আকৌ 2 দি কাটলি 2 4 গুণ 8 2 11 গুণ 22 তলত কিমান থাকিল 4 পূৰণ 7 ওপৰত থাকিল 11 পূৰণ 45 পূৰণ 45 11 গুণ 495 তাৰ লগত আৰু এটা 45 পূৰণ কৰিলি 47 7 4 20 24 2 9 4 937 38 আর হাতে গেল 3 16 16 3 19 2275 7 4 গুণ 28 সেন্টিমিটার স্কয়ার ইয়াক হৰণ কৰি দিলু দিব পাৰা হৰণ কৰি দিলু প্ৰবলেম নাই বা এনেকা ৰাখলেও
প্ৰব্লেম নাই ওকে না বুজি পাইছা না নাই এইখিনি বুজি পাইছা না থিটাৰ মান ওলোৱাটো এইখিনি ঠিক আছে